চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে মানে এক প্ৰকাৰে মানে এজন হিন্দু জিনা আৰু সেইকাৰণে হিন্দু জিনাৰ দৰে তেওঁ কথাবোৰ পাতি থাকে। আমি তেওঁৰ দৰে আমি কথা পাতিবলৈ নিবিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন ৰাজনৈতিক জিন্না, এজন হিন্দু জিন্না আমি তেওঁলোকৰ সপোন সাফল্যমণ্ডিত হ'বলৈ নিদিওঁগৈ। তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু। তেওঁক হিন্দু ধৰ্মটোৱে বা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, মাধৱদেৱৰ আদৰ্শই তেওঁ অধ্যয়ন কৰা নাই বা গ্ৰহণ কৰা নাই। অসমৰ যে আমাৰ যে আদৰ্শ সেইখিনিয়ে তেওঁ নিজৰ ৰাজনীতিত আনিবলৈ নিবিচাৰে। তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু, সেইকাৰণে এইখিনি কথা কৈ থাকে। যিখন ৰাজ্যত শতকৰা 80% মানুহেই হিন্দু আৰু সেই হিন্দু মানুহৰ কথা প্ৰথম নকৈ কি প্ৰথম মিয়া মানুহৰ কথা ক'ম নেকি? আজি গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়াই কংগ্ৰেছৰ দায়িত্ব ল'লে, আজি মিয়াৰ ৰাজত্ব আজি কংগ্ৰেছত চৰম শিখৰলৈ উত্তীৰ্ণ হৈছে। আজি আপুনি শুনি লাজ লাগে, আজি কংগ্ৰেছ দলৰ এই অৱস্থা হৈ গৈছে যে তেওঁলোকৰ হিন্দু মানুহে, অসমীয়া খিলঞ্জীয়া মানুহে আজি প্ৰাৰ্থিত্ব বিচাৰিবলৈ তেওঁলোকৰ পৰা দূৰলৈ গুচি গৈছে। আজি মিয়া মানুহৰ পৰা 600 মানুহে আজি টিকেট বিচৰাটো কোনো কংগ্ৰেছৰ সভাপতিৰ দিনত এইটো হোৱা নাছিল। প্ৰথমবাৰৰ কাৰণে গৌৰৱ গগৈয়ে এজন মানুহ, যিজন মানুহৰ দিনত মিয়াই চৰম সীমা অতিক্ৰম কৰিছে। গতিকে আমি সাৱধান হ'বৰ হ'ল। মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতে ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি, গুৰু দুজনাৰ মহান আদৰ্শৰে সনাতন সভ্যতা সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে কাম কৰি গৈছে, আমিও তেখেতৰ লগত অনুগামী হিচাপে কাম কৰি যাম আৰু আমাৰ জাতিটোক আমি ৰক্ষা কৰিব লাগিব। ইয়াত মিয়াৰ চৰণীয়া পথাৰ হ'বলৈ কেতিয়াও এৰি দিব নোৱাৰোঁ।